নমস্কাৰ স্বাগতম জনাইছো মোৰ টিপছ চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ এই বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্ন কাকতখন যেটো ইতিমধ্যে শৰ্ট ভিডিঅ'ৰ জৰিয়তে প্ৰশ্ন কাকতখনৰ প্ৰত্যেকটো প্ৰশ্ন ধুনীয়াকৈ দিয়া হৈছে আজি লৈ আহিছো কেইটামান উত্তৰ যিকেইটা উত্তৰ ভালদৰে বুজাই দিয়া হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে মই শৰ্ট ভিডিঅ'ৰ জৰিয়তে এই প্ৰশ্ন কাকতখনৰ প্ৰশ্নকেইটা আলোচনা কৰিছো আজিলৈ আহিছে ইয়াৰ কেইটামানহে উত্তৰ যেহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব কাৰণ মই প্ৰত্যেকটো অংক কেনেধৰণে কৰিব লাগে বুজাবলৈ চেষ্টা কৰিম আৰু বাকিখিনি যিখিনি ৰৈ যাব আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলে এইখিনি নিজে চেষ্টা কৰিব যেহেতু পৰীক্ষা আহিয়ে আছে তেওঁলোকে নিজেই নিজৰ পৰীক্ষা কৰি চাব যে আমি কিমানখিনি পাৰা হৈছো এতিয়া আমাক প্ৰথমতে দিছে 1 নম্বৰ খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰা সমূহ যিখিনি দিয়া আছে প্ৰত্যেকটো ধুনীয়াকৈ কিতাপত দিয়া হৈছে সকলোৱে ধুনীয়াকৈ কোনটো প্ৰশ্ন কেনেধৰণে আহিব সেইখিনি কথা ইয়াৰ জৰিয়তে চালে হ'ল আৰু সেই ধৰণে যেহেতু অকমান হলেও আমাৰ হাতত সময় আছে আমি তেনেদৰে কৰিবলৈ চেষ্টা কৰিলে হ'ল ধুনীয়াকৈ কিতাপ বহি সকলো উলিয়াই মেলি পুৰা পঢ়িবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছিলে যে 5 কোটি সমান ডেশ লাখ তো ইয়াৰে উত্তৰটো হ'ব 5 কোটি সমান 500 লাখ এতিয়া নেক্সট আমাক দিছে 895 পূৰণ 721 সমান 721 টো যেহেতু দিয়াই আছে কোনটো দিয়া নাই 895 হেহে আমি কি লিখিছো 895 টো লিখি দিছো তাৰপিছত গটো দিছে 9 ভাগৰ 2 ইয়াতে 9 কিমানৰ লগত পূৰণ কৰোতে 36 হৈছে 4 ৰ লগত অৰ্থাৎ 4 লগত হয় না তো 9 4 গুণ কিমান 36 তো এতিয়া আমি 2 4 গুণ কিমান পালো 8 পালো এনেকুৱা ধৰণৰ তাৰপিছত আমাক নেক্সট দিছে ঘটো 20 টকীয়া নোট 7খন হলে কিমান হ'ব 140 টকা 7 দুগুণ কিমান আমি সকলোৱে জানো 7 দুগুণ কিমান 14 ইয়াতে শূন্য আছে শূন্যটো বহাই দিলো তো কিমান হ'ল 140 টকা তাৰপিছত 17 টকা 5 পইচা কেনেকুৱা হ'ব 17.05 টকা তাৰপিছত দ্বিতীয় প্ৰথম শতটো দিছে 6 কুইণ্টল 8 কিলোগ্ৰাম তো কিমান হ'ব 608 কিলোগ্ৰাম তাৰপিছত এইটো দিছে 31 কিলোমিটাৰ বিয়োগ 8 কিলোমিটাৰ উত্তৰ হ'ব 23000 মিটাৰ যেহেতু আমাক মিটাৰত ওলাব দিছে হেয়ে আমি কি লিখিছো 23000 লিখিছো কাৰণ 1 লিটাৰত 1 কিলোমিটাৰত কিমান হয় 1000 মিটাৰ ওকে তাৰপিছত নেক্সট বৰ্গৰ কালি দিশ পূৰণ দিশ এতিয়া আমাক নিয়টো দিছে 78954 হৰণ 100 এইখিনি হৰণ কৰিলে আমি ভাগফল কিমান পাম আৰু ভাগহে কিমান পাম সকলোৱে নিজে নিজে এবাৰ হৰণ কৰি চালে হ'ল কৰি পেলাই আমাৰ ইয়াৰে উত্তৰটো কিমান ওলাইছে 700 কিমান 89 হয় আৰু ভাগহে কিমান ওলাইছে 54 নেক্সট আমাৰ 2 নম্বৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা এইটো যেটো সংখ্যা দিয়া হৈছে অৰ্থাৎ 82389 সংখ্যাটো 3 ৰ স্থান মানটো লিখিব দিছে তো হেহে মই ইয়াতে লিখি ৰাখিছো ইয়াতে 3 পূৰণ কিমান হৈছে 100 তো কিমান হ'ল 300 অৰ্থাৎ স্থান মান কিমান হ'ল 300 অৰ্থাৎ 300 আমি এনে ধৰণে লিখিব পাৰো হা মই দেখাই দিছো 300 এনেকুৱা আমি লিখিব পাৰো ওকে নেক্সট আমাক দিছে পূৰণ কৰা দিছে 8000 ৰ লগত 40 পূৰণ কৰিব দিছে মই ইয়াতে ধুনীয়াকৈ পূৰণ কৰি থৈ দিছো হ'ব 0 যেহেতু আমি 0 কি হয় 0ই হয় তো আমি এই ধৰণে কৰিব পাৰিম 0 ইয়াতে কেইটা আছে 1 2 3 এইটো হতে কিমানটা 4টা 0 ঠিক আছে 4টা 0 পাতি দিলো আৰু ইপিনে 8 4 গুণ কিমান 32 এই ধৰণে আমি 32 কৰি দিলো অৰ্থাৎ আমি কি যে দুটা সংখ্যা আছে কাৰণে আমি দুবাৰকে পূৰণ কৰি যোগ কৰি বেলেগ নাই ডাইৰেক্ট কি কলো বুজি পোৱা গৈছে 1 2 3 4 4টা 0 পাতি দিয়া গল 8 4 গুণ কিমান 32 সেই হিচাপে 32 পাতি দিয়া গল তাৰপিছত নেক্সট দিয়া আছে আগবেলা বা পাছবেলা লিখি খালি ঠাই পূৰ কৰা ৰাতি 12:10 কিমান হ'ব এইটো কি হ'ব ৰাতি 12:10 হলে এইটো আগবেলা হ'ব আগবেলা 12:10 হ'ব কাৰণ যেতিয়া ৰাতি 12টা বাজি যাব তেতিয়া আমাৰ কি হয় এদিন আৰম্ভ হৈ যায় হয় না নতুনকৈ হেহে আমি কি বুলি লিখিছো এইটো আগবেলা ইয়াতে মই লিখি ৰাখিছো উত্তৰটো বাৰু এই ধৰণে মই লিখি ৰাখিছো আগবেলা তাৰপিছত ঘটো দিছে 1 কিলোমিটাৰত কিমান ডেকামিটাৰ কিতাপত ধুনীয়াকৈ দিয়াই আছে ডেকামিটাৰৰ কথাই হওক বা যিয়ে নহওক হ'ব ইয়াতে লিখি ৰখা হৈছে 1 কিলোমিটাৰত কিমান ডেকামিটাৰ 100 ডেকামিটাৰ 1 মেট্ৰিক টনত কিমান 10 কুইণ্টল ইয়াতে প্ৰশ্নটো সুধিছিল যে 1 মেট্ৰিক টনত কিমান কুইণ্টল লিখা উত্তৰ হ'ব 10 কুইণ্টল
তাৰপিছত আমাক 3 নম্বৰটো দিছে অংকৰে লিখা 28,92,72,72,008 তো এইটো হ'ব এটা মই ধুনীয়াকৈ লিখি ৰাখিছোঁ 28,92,72,000 আৰু এইটো 8 হ'ব এই ধৰণে লিখিব লাগিব তাৰপিছত আমাক নেক্সটটো দিছে তলৰ সংখ্যাবোৰ যোগ কৰা অৰ্থাৎ যোগ মানেটো গম পোৱা গৈছে এই ধৰণে আমি যোগ কৰিছোঁ যে 8 হাতে কিমান 15 15ৰ 5 হাতত থাকিল ইয়াতে একটো ইয়াতে ধুনীয়াকৈ থৈ দিছোঁ 9 2 কিমান 9 2 11 11 1 12 2 বহালো আকৌ একটো ইয়াতে থৈ দিছোঁ 7 0 কিমান হয় 7 হয় এৰাৰ লগত একটো যোগ কৰি দিলোঁ 7ৰ লগত একটো যোগ কৰি আমি কিমান পালোঁ 8 পালোঁ হ'ব তাৰপিছত 0ৰ লগত 5 যোগ কৰিলে আমি কিমান পাম 5 পাম 3 2 কিমান 5 9 1 10 10ৰ 0 হাতত থাকিল 1 6 1 7 আমাক নেক্সট 5 নম্বৰটো দিছে ৭৬,৫২৮ৰ লগত কিমান যোগ কৰিলে ৯৭,১০৯ হ'ব এতিয়া প্ৰথমে আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো আমি কি কৰিব লাগিব বিয়োগ কৰি ল'ব লাগিব ঠিক আছে যেহেতু ৯৭,১০৯টো ডাঙৰ হয় সেয়েহে আমি হেতুৰ পৰা কি কৰিছোঁ ৭৬,৫২৮টোক আমি কি কৰিলোঁ বিয়োগ কৰিলোঁ ঠিক আছে কেনে ধৰণে ৯ 8 গলে 1 হয় তাৰপিছত যেহেতু 0ৰ পৰা 2 নাযায় সেয়েহে আমি এই সংখ্যাটোৰ পৰা 1 এটা কি লৈছিলোঁ ধাৰ কৰি লৈছিলোঁ আৰু ধাৰ কৰি লওঁতে ইয়াতে কিমান হ'ল 10 হ'ল 10ৰ পৰা 2 গলে কিমান হ'ল 8 ঠিক আছে ইয়াতে যেহেতু 0 থাকিলে সেয়েহে আমি আকৌ 7ৰ পৰা কি ললোঁ 1 এটা লৈ পেলাই আমি ইয়াতে কি কৰিলোঁ 10 কৰিলোঁ 10ৰ পৰা 5 গলে কিমান হ'ব 5 হ'ব ঠিক আছে ইয়াৰে পৰা ইয়াতে ধাৰ লওঁতে ইয়াতে কিমান থাকি গ'ল 6 থাকি গ'ল 6ৰ পৰা 6 গলে কি হ'ব 0 হ'ব আৰু ইয়াতে 9 আছিলে 9ৰ পৰা 7 গলে কিমান হ'ব 2 হ'ব ঠিক আছে এনে ধৰণে আমি উত্তৰটো উলিয়ালো উলিয়াই পেলাই আমি তাৰপিছত আকৌ কি কৰিব লাগিব এই যেটো ৭৬,৫২৮ এই সংখ্যাটোক আমি এই সংখ্যাটোৰে কি কৰি দিব লাগিব যোগ কৰি দিলে আমি কিমান পাম ৯৭,১০৯ পাম ঠিক আছে যোগ কৰি দিলে হ'ল তাৰপিছত নেক্সট আমাক পূৰণফল উলিয়াব দিছে এইটোৰ লগত এইটো পূৰণ কৰিব দিছে মই কৰি থৈ দিছোঁ ইয়াতে প্ৰথমে আমি কি কৰিম 4ৰ লগত 9 পূৰণ কৰিম ঠিক আছে 4ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 36 অৰ্থাৎ 36 হয় 36ৰ লগত 36ৰ পৰা আমি কি বহালো 6টো বহালো আৰু 3টো আমাৰ হাতত থাকিল তাৰপিছত 4 0 গুণ 0 যেহেতু 3 আছে 1 2 3 কৰি আমি ইয়াতে কি বহালো 3 বহালো 4 6 গুণ কিমান 24 ওকে 2 9 গুণ 18 18 8 বহালো 1 আমাৰ লগত থাকিলে হ'ব তাৰপিছত 2 0 গুণ কিমান 0 0ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 1 হ'ব তাৰপিছত 2 6 গুণ কিমান 12 তাৰপিছত 5ৰ লগত এবাৰ আমি 5ৰে কৰিম 5 9 গুণ কিমান 45ৰ 5 হাতত থাকিল 4 5 0 গুণ 0 কি কৰিব লাগিব 0ৰ লগত যদি আমি 4 যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম আকৌ 4 পাম 5 6 গুণ কিমান 30 হ'ল এতিয়া আমি এইখিনি গোটেইখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব আমি কেনেকৈ পাতিছোঁ এইটো প্ৰথমে যদি ইয়াতে নিছোঁ এইটোৰ কিন্তু আৰম্ভ কৰোঁতে আমি ইখিনিত কৰিছোঁ আকৌ এইটোৰ ইখিনিত আৰম্ভ কৰিছোঁ মনত ৰাখিলে হ'ল দেই এতিয়া আমি কেইটা কি কৰিম যোগ এয়া 6 পাতিলোঁ তাৰপিছত কি হ'ব 8 আৰু 8 3 কিমান হ'ব 11 হয়নে 11ৰ 1 পাতিলোঁ হাতত থাকিল কিমান আমাৰ 1 তাৰপিছত 4 5 কিমান 9 হয় 9ৰ 1 কিমান হয় 10 হয় আৰু 1 এটা আমাৰ হাতত আছিলে তো কিমান হ'ল 11 হ'ল তো 11ৰ 1 পাতিলোঁ আৰু 1 থাকিল 2 2 কিমান 4 4 4 8 8 1 কিমান হ'ল 9 যেহেতু আমাৰ এটা হাতত 1 আছিলে এই সংখ্যাবোৰ এই এনে যে মই এনেকৈ যে দেখাই থৈ দিছোঁ এনেকৈ পাতি থৈ দিলে সকলোৰে সুবিধা হ'ব দেই এনেকৈ কৰি থৈ দিলে হ'ল তাৰপিছত 1ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 1 আৰু 3 নামি আহিব এতিয়া আমাক নেক্সট দিছে এটা কলমৰ দাম 18 টকা হ'লে 2 ডজন কলমৰ দাম কিমান হ'ব উলিওৱা এতিয়া প্ৰথমে আমি জানিব লাগিব যে 1 ডজনত কিমান 1 ডজনত কিমান 12টা হয় নাই সেয়েহে আমি ইয়াতে লিখি লৈছোঁ যে ক'ত গ'ল 1 ডজনত 12টা ঠিক আছে তো 2 ডজনত আমি কি কৰিব লাগিব 12ক 2ৰে পূৰণ কৰি দিলে আমি কিমান পাম 24টা পাম সেয়ে আমি প্ৰথমে লিখিছোঁ যে এটা কলমৰ দাম 18 টকা এতেকে 2 ডজনৰ কিমান হ'ব 12 পূৰণ 2 24টা এতেকে 24টা কলমৰ দাম হ'ব 18 পূৰণ 24 টকা অৰ্থাৎ 432 টকা ইয়াতে মই ধুনীয়াকৈ পূৰণবিলাক কৰি দিছোঁ আৰু পৰীক্ষাটো আমি এই ধৰণে কাষত পূৰণবোৰ কৰি দিব লাগে হ'ব তাৰপিছত আমাক নেক্সট দিছে একোটা বাকচত 40 টাকৈ চকলেট ভৰাব পাৰি 4960টা চকলেট ভৰাবলৈ কিমানটা বাকচ লাগিব এতিয়া আমি কি কৰিব লাগিব আমি প্ৰথমে লিখিব লাগিব বাকচত চকলেট ভৰাব পাৰি কিমান 40টা চকলেট আছে কিমান 4960টা হয়নে
এতিয়া আমাক বাকচ লাগিব এই সংখ্যাটোৰ লগত এই সংখ্যাটো কি কৰিব লাগিব এই সংখ্যাটোৰে এই সংখ্যাটোক হৰণ কৰি দিলে হ'ল মই ধুনীয়াকৈ হৰণটো ইয়াতে কৰি থৈ দিছোঁ অৰ্থাৎ কিমান হৈ গ'ল 124টা হ'ল উত্তৰসমূহ নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল পূৰণ হৰণ যিখিনি আছে নিজে নিজে চেষ্টা কৰিলে আমি কি কৰিব পাৰিম হয় না পৰীক্ষাত যি ধৰণে নাহক কিয় আমি কৰিব পাৰিম কলে নিজে চেষ্টা কৰিলে হ'ল তাত 9টো দিছে সৰল কৰা 9 পূৰণ 17 বিয়োগ 5 বিয়োগ 10 হৰণ 2 এতিয়া এইটো কি কৰিব লাগিব 9টো পুনতে পাতিলোঁ ব্ৰেকেটত থকা 17ৰ পৰা 5 গ'লে কিমান হ'ব 12 হ'ব হয় আৰু 10ক যদি আমি 2 দে হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 5 হ'ব ঠিক আছে 9 পূৰণ 12 108 ইপিনে 5 নামি আহিল 108ৰ পৰা 5ক যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰ কিমান হ'ব 103 হ'ব তাৰপিছত আমাক নেক্সট দিছে এক সপ্তাহৰ 7 ভাগৰ 3 অংশত কিমান দিন তো ইয়াতে এক সপ্তাহত কিমান দিন আগতে সেইটো জানিব লাগিব এক সপ্তাহত 7 দিন হয় তো হ'লে 7 ভাগৰ 3 আমি কি কৰিলোঁ 7 পূৰণ 3 পাতিলোঁ এতিয়া 7ক যদি আমি 7ৰে হৰণ কৰোঁ কিমান পাম 1 পাম আৰু বাকী এই 3টো কৰিলোঁ ইয়াতে লিখিলোঁ 1 3 গুণ কিমান হ'ল 3 অৰ্থাৎ আমি কিমান পালোঁ 3 দিন পালোঁ তাৰপিছত আমাক নেক্সট দিছে সৰল কৰা দিছে 13 ভাগৰ 9 বিয়োগ 13 ভাগৰ 1 যোগ 13 ভাগৰ 4 হোলটো কমপ্লিট কৰি দিছে এতিয়া আমাক নেক্সট কি কৰিব দিছে যে আমি 13 ভাগৰ 9 লিখিলোঁ বাকী এইখিনিক আমি কৰিলোঁ ইয়াৰে কমন ল'লোঁ যে তলত দুইটাই কি হৈ আছে সেম হৈ আছে তো আমি কি কৰিলোঁ 13টো কমন ল'লোঁ লৈ পেলাই 1 4 কিমান 5 ওকে তাৰপিছত 9 আৰু 5 কি কৰিলোঁ বিয়োগ কৰিলোঁ আৰু এইটো 13 ইয়াতে পাতি দিলোঁ 9 5 9ৰ পৰা 5 বিয়োগ কৰোঁতে আমি কিমান পালোঁ 4 পালোঁ বাকী 13টো 13তে থাকিলে এতিয়া উত্তৰটো কিমান হ'ল 13 ভাগৰ 4 হ'ল তাৰপিছত আমাক 12টো দিছে মুঠ টকা হিচাপ কৰা 500 টকীয়া নোট 3খন 200 টকীয়া নোট 4খন 50 টকীয়া নোট 3খন 10 টকীয়া নোট 2খন এতিয়া আমি কি কৰিব লাগিব এনেধৰণে লিখি ল'ব লাগিব দেই তেতিয়া আমাৰ কাৰণে কি হ'ব সুবিধা যে 500 টকীয়া নোট 3খন 500 পূৰণ 3 কিমান হ'ল 1500 200 টকীয়া নোট 4খন 200 পূৰণ 4 কিমান হ'ল 800 আৰু এইখিনিতে ক'ব খুজিছোঁ যে একে একে লিখা থাকিলে আমি এই ধৰণে এটা সিম্বল ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে তেতিয়া আমি বেছি লিখি থাকিব নালাগে 50 টকীয়া নোট 3খন 50 পূৰণ 3 150 টকা হ'ল 10 টকীয়া নোট 2খন কিমান হ'ল এইটো 10 পূৰণ 2 কিমান হ'ল 20 হ'ল এতিয়া গোটেইকেইটাক যোগ কৰি দিওঁতে আমি কিমান পালোঁ 0 5 2 7 তাৰপিছত 5 8 1 আমি কৰি পেলাই কিমান পালোঁ 14 14ৰ 4 হাতত থাকিল 1 1ৰ লগত 1 যদি আমি যোগ কৰি দিওঁ কিমান পাম 2 পাম হ'ব ঠিক আছে নেক্সট আমাক হৰণ কৰা দিছে এটা এইটো হৰণ কৰা দিছে 291.15 টকাক আমি কিহেৰে হৰণ কৰিব লাগিব 9ৰে এইটো সংখ্যাটো আমি হৰণ কৰিব লাগিব এতিয়া মই ইয়াতে কৰি ৰাখিছোঁ দেখাই দিছোঁ যে 9 3 গুণ 27 পাতিলোঁ আমি ইয়াতে তাৰপিছত 9ৰ পৰা 7 গ'লে 2 আৰু ইয়াৰে 1টো আমি ইয়াতে নমাই আনিলোঁ কিমান হ'ল 21 তো 9 2 গুণ কিমান হ'ব 18 অৰ্থাৎ ইয়াতে মই এটা হৰণটো বুজাই দিওঁ একেলগে ধুনীয়াকৈ আমি হৰণ কৰোঁতে ইয়াতে আমি 29টো ল'লোঁ দুটা সংখ্যা ল'লোঁ যেহেতু 29 কি হ'ব পাৰে 9ৰ ভাগত থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু 29তকৈ সৰু হ'লেও থাকিব পাৰে সেয়েহে আমি দুটা সংখ্যা ল'লোঁ যেহেতু এটা সংখ্যাই দি 9 নাযায় তো আমি কি কৰিলোঁ দুটা সংখ্যা সিলেক্ট কৰিলোঁ কৰোঁতে আমি গম পালোঁ যে 9ৰ ভাগত কি নাই 29 নাই কিন্তু 29 নহ'লেও আমি কি কৰিব লাগিব 29তকৈ সৰু সংখ্যাটো আমি ল'ব পাৰোঁ 29তকৈ সৰু সংখ্যা কোনটো 27টো সেয়েহে আমি কি পাতিলোঁ 9 3 গুণ 27 পাতিলোঁ এতিয়া 9ৰ পৰা বিয়োগ কৰিলোঁ আমি 7ক বিয়োগ কৰোঁতে আমি 2 পালোঁ আৰু ইয়াৰে 1টো ইয়াতে আনিলোঁ এতিয়া 9ৰ ভাগত আমি 21 নতুবা 21তকৈ কি পাব লাগিব সৰু পাব লাগিব তো আমি পালোঁ কি 9 2 গুণ 18 পালোঁ ঠিক আছে যেহেতু 1ৰ পৰা 8 নাযায় এই সংখ্যাটোৰ পৰা আমি কি কৰিলোঁ এক এটা ধাৰাই আনিলোঁ আনি পেলাই ইয়াতে কিমান হ'ল 11 হ'ল 11ৰ পৰা 8 গ'লে কিমান হ'ব 3 হ'ব আৰু এই 1টো আমি ইয়াতে নমাই আনিলোঁ হ'ব তাৰপিছত এতিয়া আমি 9ৰ ভাগত আকৌ চাইছোঁ 31 আছেনে নাই তো আমি আকৌ কি কৰিলোঁ 9 3 গুণ 27টো ইয়াতে বহুৱালোঁ 1ৰ পৰা 7 গ'লেতো জানাই একো নহ'ব তো আমি কি কৰিম এই 3ৰ পৰা আকৌ এটা 1 লৈ আনিম আনি পেলাই কিমান হ'ব 11 11ৰ পৰা 7 গ'লে কিমান হ'ব 4 আৰু এই 5টো ইয়াতে নমাই আনিলোঁ 45 অৰ্থাৎ 9 5 গুণ কিমান 45 ঠিক আছে তো আমি এনেধৰণে কি কৰিব লাগে হৰণ কৰিব লাগে তাৰপিছত নেক্সট আমাক কি দিছে এখন চকীৰ দাম 251.75 টকা হ'লে 8খন চকীৰ দাম কিমান হ'ব তো একদম সিম্পল দেই
এই ধৰণে এখন চকীৰ দাম ইমান টকা, 8খন চকীৰ দাম, এই 8ৰ লগত এই সংখ্যাটো পূৰণ কৰি দিলে হৈ গ'ল। ঠিক আছে, এতিয়া মই পূৰণ কৰি দেখাই আছোঁ হা। মই ইয়াতে আধৰুৱা কৰিলোঁ বাৰু। 8 5 গুণ 40ৰ 0 হাতত থাকিল কিমান? 4 হয়। 8 7 গুণ কিমান? 56, 56 57 58 59 60। ঠিক আছে, 0 মই জাষ্ট সকলোৱে বুজি পাবৰ কাৰণে লিখি দিলোঁ। আৰু ইয়াতে আমাৰ হাতত থাকিল কিমান? 6। 8 1 গুণ 8 9 10 11 12 13 14। 14ৰ 4 দশমিকটো দি দিলে হ'ল একেলগে। 4 1 থাকিল। 8 5 গুণ কিমান? 40 40 41 হ'ল। 4 থাকিল আকৌ। তাৰপিছত 8 2 গুণ কিমান? 16 16 17 18 19 20। তো উত্তৰ আমি কিমান পালোঁ? 20 14.00 টকা। এয়া হৈ গ'ল। বাকী প্ৰশ্ন কাকতখন শ্বৰ্ট ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰাই হৈছিলে। মই এবাৰ 15টো পঢ়ি দিছোঁ। মই বাকী সমাধানখিনি দিয়া নাই, ছাত্ৰ ছাত্ৰীসকলে নিজে চেষ্টা কৰিলে হ'ল। আগবেলা 10:15 বজাৰ পৰা সিদিনাৰ পাছবেলা 1:30 বজালৈ কিমান সময় উলিওৱা সেইটো উলিয়াব দিছে। তাৰপিছত 16টো দিছে মিনিটলৈ নিয়া, 12 ঘণ্টা 35 মিনিট এইটো মিনিটলৈ নিব দিছে। কিতাপত ধুনীয়াকৈ দিয়াই আছে আৰু বিদ্যালয়ত হয়তো সকলোকে বুজাইছে, তেওঁলোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল। বাকী প্ৰশ্নকাকতখনৰ যিকেইটা পেজ ৰৈ গ'ল সেইকেইটা মই পিছৰ ফালে এবাৰ ফটো মাৰি পেলাই দি দিম। সকলোৱে ধুনীয়াকৈ চাই মেলি উত্তৰসমূহ নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল। ঠিক আছে, তেতিয়াহে নিজে নিজক কি কৰা হ'ব? পৰীক্ষা কৰা হ'ব বুলি মই প্ৰায়ে কৈ আহিছোঁ। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং।